আমি নিজে শক্তিশালী আমাৰ কি নাই বৰগীত আছে আমাৰ কি নাই খোল আছে ঢোল আছে বিহু আছে জন্মোৎসৱ আছে শ্ৰীমন্ত শংকৰদেৱ আছে আমাৰ ৰাস আছে আমাৰ তাৰ পিছত আমি কি কৰো বেলেগৰ যিবিলাক থাকে সেইবিলাকক চুমা খাওঁ আচৰিত পাইছো ছট পূজাৰ দিনা যেতিয়া মই যোৰহাটৰ ভোগদৈ দলংখন পাৰ হৈছো মোক এজন পুলিচে ৰখাই দিছে মোক কৈছে এইফালে যাব নোৱাৰে মই কেলে যাব নোৱাৰো মই এইফালেদি কি কাৰণে যাব নাই গোটেই ভিৰ কোনো ভিৰ কেনেকে এখন মোৰ গড়ালি মোৰ যোৰহাট অসমীয়াৰ যোৰহাট মই এইফালে যাব নোৱাৰিম নাই আজি এইফালে যাব নোৱাৰে যান জঁট হ'ব মোৰ আচৰিত তাৰপিছত মই বাওঁৱে সোঁৱে চাইছো মই কাকো হহা নাই মোৰ এনেকুৱা লাগিছিল যে মই বিহাৰৰ পাটনাত থিয় হৈ আছো মই যে বিহাৰৰ পাটনাত থিয় হৈ আছো আৰু ছট পূজাত মই বিহাৰলৈ গৈছো চাবলৈ মোৰ যোৰহাটখনত মোক যাবলৈ পুলিচে দিয়া নাই কাৰণ সেইফালে গাড়ী যাব নোৱাৰে কাৰণ ছট পূজা হৈছে আৰু সেই একেই মানুহ আমি তেওঁলোকে ইমান ধুনীয়াকৈ পাতিছে আহি যোৰহাটত আৰু আমাৰ অসমীয়াই জন্মোৎসৱৰ দিনা মাধৱদেৱৰ যিদিনা তিথি আমাৰ কৃষ্ণ ৰাসৰ দিনা আমাৰ কিন্তু মানুহ নাই মই সেইবাবে য'তেই ভাওনা পাতিছে মই ধন্যবাদ দিছোঁ যে ভাওনা আৰু পাতিব লাগে যদি অকল যোৰহাটত 90 ভাগ দুৰ্গা পূজা পাতে গণেশ পূজা যদি 70 ভাগ পাতে তেতিয়াহ'লে অকল যোৰহাটতে 150 ভাগ ভাওনা হ'ব লাগে 150 ভাগ ভাওনা প্ৰতিযোগিতা পাতিব লাগে আমাৰ কাৰণ আমি অসমীয়া প্ৰথম আমি আমাৰ পৰিচয়টো দিব লাগে যে আমি অসমীয়া আচ্ছা আমাৰ এতিয়া কয় যে ইমান ভাওনা হৈছে ক'ত ভাওনা হৈছে ইমান গোলাঘাটত মাত্ৰ 8খন ভাওনা হৈছে গোলাঘাটত আৰু গোলাঘাটত পূজা হয় মিনিমাম 50খন মই কোনো পূজা হহা নাই মই কাকো হহা নাই মই ব্ৰত মানুহ কিন্তু আমি কলৈ গৈ আছো কলৈ আমাৰ চিনাকি কি মোৰ চিনাকি কি মই অসমীয়া মোৰ চিনাকি কি মোৰ বিহু মোৰ চিনাকি কি মোৰ ঢোল কিন্তু আমি ক'ত গৈ আছো আমি নিজে গম নাপাওঁ একো গম নাপাওঁ আৰু আমাৰ ল'ৰাই জন্মোৎসৱত কালেকশ্যন কৰিলে 100 টকা দিলে তাৰ আঙুলিটো ছিগি যোৱা লেখীয়া হয় কিন্তু দুৰ্গা পূজা সেই একেই লাগিলে তেওঁ ৰিক্সাই চলাক বা ঠেলাই চলাক বা হাজিৰাই কৰক একেলগে মানুহজনীৰ লগত 800 টকীয়া চিচাৰ গ্লাছৰ সেই হোটেলখনত ভাত খায় একেই অসমীয়া আমি আচৰিত আৰু ধুনীয়াকৈ চেলফি এখন মাৰি পেলাই দিওঁ কালি আমি আমুক হোটেলত ভাত খালোঁ দেই 800 টকা আৰু ভাওনা যেতিয়া পাতে তেতিয়া 100 টকা এটা দি আঙুলিটো ছিগি যোৱা বুলি ভাবে আঙুলিটো মোৰ ছিগি গ'ল পাই 100 দিলোঁ ইছৰাম মিলা 100 টকাটো গুচি গ'ল এনেকৈ ভাবোঁ আমি মিলা 100 টকাটো গুচি গ'ল পাই কজলা 500 টকাটো গুচি গ'ল ৰাতি আঁঠুৱা নতৰাকৈ শুওঁ আঁঠুৱাই কৰিবলৈ পাহৰি যাওঁ 500 টকা কজলাটো গুচি গ'ল পাই কিন্তু একেই অষ্টমীৰ দিনা 3000 ভাঙো আৰু নৱমীৰ দিনা 7000 মান ভাঙো 7000 মান থাকোঁ মোৰ কাষতে থকা গিৰিয়েকে কৈ আছে মোৰ মানুহজনী চাদৰখন কেনেকুৱা লাগিছে উৎপলদা মোৰ বা বৰ ধুনীয়া লাগিছে কিমান জানে মোৰ কিমান কালি 7000 দি লৈ দিছোঁ সি দাঁত বখলিয়াই 32টা উলিয়াই দিছে 7000 বিৰাট আনন্দ পাইছে সেইটো বিৰাট গৌৰৱ মানে এইটো সাংঘাতিক গৌৰৱ তেওঁৰ কাৰণে সাংঘাতিক গৌৰৱ পূজা আচৰিত কথা কিন্তু একেটা সময়তে আমাৰ শংকৰ জন্মোৎসৱ ৰাস ভাওনাত আমি 500 টকা এটা দিলে আমাৰ গোটেই ছালবোৰ যেন ছিগি পেলাই তললৈ পৰি গৈছে এনেকুৱা লাগে আমি ক'ত অসমীয়া থাকিব অসমীয়া ক'ত থাকিব নেথাকে অসমীয়া নেথাকে হ'ল কালি ইছমাইল হুছেইন ছাৰে কি ক'লে মই নাজানো তেওঁ হয়তো আৰু বৰ ধুনীয়াকৈ কৈছে মই বৰ ধুনীয়াকৈ কথা ক'ব নাজানো কিন্তু মই যিকেইটা কওঁ চিধাকৈ কওঁ আৰু যি দেখিছোঁ আমি যে মৰিবলৈ গৈ আছোঁ মৰিশালীলৈ আমাৰ যে মৰিশালীত মাটি চাকি গজি আছে আমাৰ মাটি চাকি গজিয়ে মাটি আছে ইয়ালৈ আমি যে তিতালাও গজিছে আমাৰ ভেটিটোত এই কথাটো কিন্তু মই আজি কৈ যাব বিচাৰিছোঁ আমাৰ যে তিতালাও গজিছে এই কথাটো কিন্তু আপোনালোকে মৰ্মে মৰ্মে উপলব্ধি কৰিব একদম মৰ্মে মৰ্মে উপলব্ধি কৰিব এইটো মই উৰিয়াম ঘাটত কিন্তু আশা কৰিছোঁ উৰিয়াম ঘাটৰ মানুহ বহুত ভাল ইয়াত সকলো মানুহ আছে ইয়াত য'ত সকলো মানুহ থাকে য'ত ঈদলৈও মানুহ যায় য'ত ভাওনালৈও মানুহ আহে য'ত আমাৰ নেপালী সম্প্ৰদায়ৰ উৎসৱলৈও মানুহ যায় য'ত আমাৰ গাৰোসকলে পতা আমাৰ যিসকল আমাৰ বড়োসকলে পতা তেওঁলোকৰ বাথৌ পূজালৈও মানুহ যায় গতিকে এইখন হৈছে ক্ষুদ্ৰ অসম এই ক্ষুদ্ৰ অসমখনত মই আশা কৰি যাম কিন্তু আজি ইয়াৰ পৰা মোৰ কথাখিনি দীঘলীয়া হৈছে ভাওনাৰ দলটো ৰৈ আছে মই হয়তো তেওঁলোকক বাধা দিছোঁ নঙলা খুলি দিয়া নাই কিন্তু মই এই কথাখিনি এইভাবে কৈছোঁ যে মই ইয়াত একেলগে আজি 1000 মানুহ পাইছোঁ এই কথাখিনি মই ক'বলৈ মই 1000 মানুহ ক'তো নাপাম মই নাপাম হয়তো 1000 মানুহ একেলগে মই সেইভাবে কৈছোঁ আপোনালোকে নিজৰ ছালবিলাক চিকুটি চাই লওক এবাৰ চিকুটি চাওক ভাওনা এৰি ৰাস এৰি ঢোলটো খোলটো এৰি বৰতাল এৰি সত্ৰীয়া নৃত্য এৰি পেলাই মাটি আখৰা এৰি পেলাই য়োগাত পেটটো বাহিৰলৈ এবাৰ ভিতৰলৈ এবাৰ উলিয়াই নাকটো এবাৰ ফুলাই দি নাকটো এবাৰ সৰুফা কৰি সূৰ্য আসন কৰি লাভ নাই মাটি আখৰা কৰাটো মূল বস্তু নিজকে আমি চিনি পোৱা নাই আমি ক'ত আছোঁ
এয়া কি আমাৰ তলফালে এয়া মাটি যে আমাৰ এইটোকে আমি চিনি পোৱা নাই। এইখিনি মই কোনো পূজাক মই কেতিয়াও অৱজ্ঞা নকৰোঁ, মই নিজে পূজা কৰোঁ, মই কোনো ধৰ্মক অৱজ্ঞা কৰা নাই। কিন্তু মই প্ৰথম অসমীয়া, তাৰপিছত মই ভাৰতীয়, এইটো এটা স্পষ্ট কথা। মই প্ৰথম অসমীয়া, তাৰপিছত মই ভাৰতীয়। মই এনেকৈ চিন্তা কৰোঁ আৰু মই তেনেকেই ডাঙৰ হৈছোঁ। মই যদি নিজক চিনি নাপাওঁ তেতিয়াহ'লে মই বেলেগৰ সংস্কৃতিক মই চুমা খাই লাভ নাই, বেলেগৰ সংস্কৃতিক। কাৰণ গণেশ পূজা পাতিবলৈ মহাৰাষ্ট্ৰত খুব ধুনীয়াকৈ মাৰাঠী মানুহ আছে, একদম টেনশ্যন ল'ব নালাগে। আমাৰ মানুহে, আমাৰ যোৰহাট গোলাঘাটৰ মানুহে টেনশ্যন ল'ব নালাগে। তাত গণেশ পূজাত সোণৰ চেনি দিয়ে 1 কোটি টকাৰ, গণেশক পিন্ধাই দিয়ে। তাত মহাৰাষ্ট্ৰৰ মাৰাঠীসকল থিয় হৈ আছে। আমাৰ ইয়াত ইমান টেনশ্যন ল'ব নালাগে। আমাৰ মানুহৰ এইটো দম হ'ব লাগে যে মহাৰাষ্ট্ৰত গৈ নামঘৰ এটা পাতি তাত শংকৰ জন্মোৎসৱৰ শোভাযাত্ৰাটো পতাৰ আমাৰ দম আছে নাই? অসমীয়া আমাৰ দম আছে নাই? পশ্চিমবংগৰ গলি এটাত গৈ পেলাই আমি শংকৰ জন্মোৎসৱৰ শোভাযাত্ৰাটো উলিয়াব পাৰিম নাই? আমাৰ দম আছে নাই? আমাৰ এইটো দম আছে নাই? আমি নোৱাৰো। আমাৰ ইয়াত কেনেকে হয় ইমান? আমি কিয় বেলেগত গৈ চুমা খাওঁ? আমি ৰাস কিয় ইয়াত বেছিকে নাপাতো? কিয় ভাওনা বেছিকে নাপাতো? কিয় আমাৰ গ্ৰীষ্ম বন্ধত আমি বৰগীতৰ আমি কৰ্মশালা কিয় নিদিওঁ? আমি খোলৰ কৰ্মশালা কিয় নিদিওঁ? আমাৰ কেইটা ল'ৰা ছোৱালীয়ে মাটি আখৰা জানে? এই কথাখিনি আপোনালোকে যেতিয়াই গ্ৰীষ্ম বন্ধ দিয়ে শ্বিলং গুচি যাব, বৰ ধুনীয়া, এই যে ওপৰৰ মাজে পানী ফটা পৰে, মই একদম গা ধুলো, বৰ ধুনীয়া লাগে। কিন্তু আপোনালোকে উত্তৰ কমলাবাৰী সত্ৰলৈ কেইজন গৈছে ইয়াৰ পৰা? মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰলৈ কেইজন গৈছে ইয়াৰ পৰা? আপোনালোকে দক্ষিণপাট সত্ৰৰ যিটো বৰ ভঁৰাল আছে, সোণৰ বৰ ভঁৰাল, য'ত এতিয়াও তাত সোণৰ মুকুট আছে, এতিয়াও আহোম যুগৰ তাত ধুনীয়া ধুনীয়া বস্ত্ৰ আছে, এতিয়াও ৰূপালী থাল আছে, আপোনাৰ চাই চাগে গৈ ইয়াৰ পৰা দক্ষিণপাটৰ। যোন গৈছে মই ধন্যবাদ দিছোঁ, যোন গৈছে মই ধন্যবাদ দিছোঁ। আমাৰ কাষৰ ব্ৰহ্মপুত্ৰখনৰ সিপাৰে আমাৰ বস্তুবিলাক চোৱা নাই, আমাৰ মানুহ চেৰাপুঞ্জী গৈছে, বা আমাৰ মানুহ শ্বিলং গৈছে, বা চেলফি দি একদম গোটেই মানে মোবাইলটো গৰম কৰি দিছে, ফুটোৱা হৈ গৈছে একদম মোবাইল। কিন্তু আমাৰ মানুহ উত্তৰ কমলাবাৰী সত্ৰলৈ যোৱা নাই, তাত গৈ গায়ন বায়নযোৰ চোৱাগে নাই, কিমান ধুনীয়া। আমাৰ মানুহ ৰাসত নাযায়, একদম নাযায়, ভৰিবিলাক বিষাই হেনো। কিন্তু চেৰাপুঞ্জীলৈ যাবলৈ টেনশ্যন নাই, হয়নে? এবাৰ উত্তৰ কমলাবাৰীলৈ যাবচোন, চেৰাপুঞ্জী বাৰু 70 বাৰমান যাব, কিন্তু উত্তৰ কমলাবাৰী সত্ৰ যাবচোন এবাৰ যাবচোন দক্ষিণপাট সত্ৰলৈ, আউনীআটী সত্ৰলৈ যাব। মই এইখিনি কথাই, মই যোৰহাটৰ পৰা যিহেতু আহিছোঁ, আহোঁতে মোৰ 2.5 ঘণ্টা লাগিল। মই যেতিয়া গাড়ীখনৰ ষ্টেৰিং পকাই আহি আছোঁ, মই এই কথাখিনি পাতিয়ে মই এই কথাখিনিয়ে ভাবি আছোঁ যে মই এইখিনি কথাই কওঁ। বিকাশে মোক মাতিছে, বিকাশে অলপ পিছত ক'ব, উৎপলদা কি গালে, আপোনাৰ কথাই মানুহক চুব নোৱাৰিলে। নুচুলেও আপত্তি নাই, মই এইখিনি কথা ইয়াত কৈ যাম। এইখিনি কথা মোৰ হৃদয়ত থকা কথা। মোক য'তেই মাতিছে, কাইলৈও মোৰ ভাওনা উদ্বোধন আছে বালিগাঁৱত, পৰহিলেও মোৰ যোৰহাটত আছে, মই য'তেই যাম এইকেইটা কথাই কওঁ। মোৰ বেলেগ কথা মোৰ মুখৰ পৰা নোলায়। নিজৰ ভৰি তলৰ মাটি নাজানো আৰু বেলেগৰ সোণৰ পালেং চাই আছে, দৰকাৰ নাই। নিজৰ কেঁচা মাটিকণৰ গোন্ধ পালেই হৈ গ'ল। এইখিনি আমাৰ। আৰু ইয়াত মই বহুতখিনি ল'ৰা ছোৱালী দেখা পাইছোঁ, নতুন প্ৰজন্ম। তোমালোকক কৈছোঁ, দেউতা মা বৰ দেউতা ককা, তোমালোকৰ কোনে কি কৰিলে ইয়াৰ বাদ দিয়া, তোমালোকৰ দায়িত্ব আছে। কলেজত পঢ়িছা নহয়, তোমালোকৰ কলেজত পঢ়িছা, 2টা শ্ৰেণী গৈছা, কোনোবাই MA পঢ়িছা, কোনোবাই PhD কৰিছা, কোনোবাই ইঞ্জিনিয়াৰিং কৰিছা, কোনোবাই ডক্টৰ কৰিছা। যোনে যি নকৰা, নিজৰ শিপা আৰু নিজস্বতা এইটোক অলপ স্বীকৃতি চাবা। আজি যে আছুৱে যে অনুষ্ঠান পাতিছে, আছুৱে কিমান ডাঙৰ কাম কৰিছে, সেয়া হয়তো মই তেওঁলোকক 100 কোটি প্ৰণিপাত জনাইছোঁ যে আছুৱে এনেকুৱা এটা কাম কৰিছে। উৰিয়াম ঘাটৰ আছুৱে খুব ভাল লাগিছে। উৰিয়াম ঘাটৰ আছুৰ বাবে মই এই গোটেই আছু পৰিয়ালৰ বাবে আপোনালোকক জোৰেৰে একাজলি হাত চাপৰি মাৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু যে এই হাত চাপৰি শ্ৰীমন্ত শংকৰদেৱে শিকাইছে, এয়া ব্যায়াম হয়, এই হাত চাপৰি এয়া জগতগুৰুজনাই শিকাইছিলে। এইটো মনত ৰাখিব, এই যে হাত চাপৰিটো মাৰিলে এয়াও তেওঁ শিকাই যোৱা, এইটোও তেওঁ শিকাই গৈছিলে আমাক। গতিকে মই এইখিনি আপোনালোকক ক'ব লগা আছিল। কোনোবাখিনি ভুল ত্ৰুটি হৈছে, ক্ষমা কৰিব। শ্ৰদ্ধাৰ পবিত্ৰ প্ৰাণ ডাঙৰীয়াৰ দৰে বিশিষ্ট ব্যক্তি ইয়াত বহি আছে, কেইবাজনো বিচাৰক বহি আছে, অসমৰ ভিন্ন কোণৰ পৰা অহা। আপোনালোকৰ শ্ৰীচৰণত সেৱা নিবেদিছোঁ। আৰু কোনোবাখিনিত হয়তো বহা দুটা হৈছে, তাৰ বাবে ক্ষমা কৰিব। কিন্তু মই উৰিয়াম ঘাটৰ পৰা যেতিয়া ঘৰলৈ এতিয়া আকৌ ঘূৰি যাম, 12টামান বজাত পাম, বৰ আশাৰে যাম। আপোনালোকে ঘৰলৈ যাওঁতে যিটো টোপোলা লৈ যাব, সেই টোপোলাটো ৰঙা টোপোলা নহ'ব পাৰে, ৰঙা মোনা। কিন্তু ঘৰলৈ যেতিয়া যাব, আপোনালোকে যদি পাৰে অলপ জগতগুৰুজনাৰ শ্ৰীমন্ত শংকৰদেৱৰ
এই লাইটটো কাইলৈ নুমাই দিব। এইটো 30 তাৰিখৰ দিনা গধূলি নুমাই যাব। 31 তাৰিখৰ দিনা এই ৰঙা কাৰ্পেটখন ইয়াৰ পৰা আঁচুৰি লৈ যাব। ইয়াৰ পৰা এই পেণ্ডেলটো ইয়াৰ পৰা ভাঙি দিব। কি থাকি যাব? কি থাকিব? ভাওনা থাকি যাব। ইয়াত মহাপুৰুষজনাৰ অমীয়া ঝংকাৰ থাকি যাব। মহাপুৰুষজনাৰ অমৰ সৃষ্টি থাকি যাব। ইয়াত থাকি যাব উৰিয়াম ঘাটত অহা বছৰলৈকে, যে সকলোবিলাক টানি লৈ যাব পাৰিব, লাইটটো অফ কৰি দিব পাৰিব। কিন্তু মানুহৰ হৃদয়ত এই মহাপুৰুষজনাৰ যিটো টংকাৰ আজি সৃষ্টি কৰিলে, প্ৰতিধ্বনি সৃষ্টি কৰিলে, ইয়াৰ এটা যে পৰিৱেশ নিৰ্মাণ কৰিলে, এইটো থাকি যাব। আৰু কাইলৈ ৰাতিপুৱা চোতালখন সাৰোতে, ৰঙা চাহপানীকণ খাওঁতে আপোনালোকৰ ল'ৰা ছোৱালীৰ লগত ভাওনাৰ কথা অলপ পাতিব। আপোনালোকে ভাওনাৰ কথা পাতিব। আপোনালোকে এই কথাবোৰ নাপাতিব। আপোনালোকৰ মেলাত মই বৰ ধুনীয়া চেইন এডাল কিনিলো, তই চাইছিলেনে এইডাল, মই এনেকুৱা এডাল কিনিলো, এইবোৰ যাতে নাপাতে আৰু। এইবোৰ পিছত পাতিব। এইবিলাক পিছত পাতিব। কোনে পকৰি খালে, জেলপি খালে, এইবিলাক পিছত পাতিব। মই ভাবিম যে জগত গুৰুজনাৰ কথা আপোনালোকে পাতিব। পাতিবনে? নাপাতে নেকি? পাতিব। মই পাতিব বুলি আশা কৰি ঘৰলৈ ঘূৰি যাম। দিলে বহু আশা কৰি ঘূৰি যাম। আকৌ উৰিয়াম ঘাটলৈ কেতিয়াবা আহিম, মাতিলে আকৌ কেতিয়াবা আহিম। উৰিয়াম ঘাটলৈ মই প্ৰথম আহিছোঁ। মই এনি টিভিত যেতিয়া ইয়াত সীমান্তত খুব সাংঘাতিক অৱস্থা হৈছিল, মোক অফিচৰ পৰা আহিবলৈ দিছিল, মই আহিব নোৱাৰিলোঁ কিবা কাৰণে। এয়া একেবাৰে উৰিয়াম ঘাট, দৈয়াং নৈ কাষৰ ফিৰি ফিৰি বতাহৰ এই মলয়া ঝংকাৰত এইবাৰ আচলতে আহিলোঁ। আৰু আজি মই বৰষুণ জাকত তিতিবলৈ আহিলোঁ। এই বৰষুণ জাকৰ নাম হ'ল আধ্যাত্মিক বৰষুণ। এই বৰষুণ জাকৰ নাম কি জানে? ইয়াত যে যিখিনি পোহৰ পৰি আছে, ইয়াত বৰ ধুনীয়া এটা নাম দিছে। মই লৈ পেলাই গধুৰ লাগিছে, ভক্তি আলোক। এই যে পোহৰ যে মোৰ গাত পৰি আছে, আপোনালোকৰ গাত, সেয়া ভক্তিৰ আলোক, ভক্তিৰ পোহৰ পৰি আছে। উৰিয়াম ঘাটত আহিয়ে ভাল লাগি গ'ল। কেতিয়াবা ক'ব পাৰিম বুঢ়া হ'লে যে উৰিয়াম ঘাটত যেতিয়া গৈছোঁ, ভাওনালৈ গৈছিলোঁ। আৰু ভাওনা কোনো উদ্বোধন কৰিব নোৱাৰে, এইটো মিছা কথা। মোৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভু ঈশ্বৰে কৈছিল, ভাওনা উদ্বোধন কৰিব নোৱাৰে। ভাওনাৰ পৰিৱেশটো জুমি চাব পাৰে। আমাৰ যে উদ্বোধক বুলি কয়, ভাওনা উদ্বোধন কৰিব নোৱাৰে, কেতিয়াও নোৱাৰে। মই মাথো ইয়ালৈ আহিছোঁ আপোনালোকৰ লগত বাৰ্তালাপ কৰিলে, ভাওনা উদ্বোধন কৰাৰ শক্তি নাই, কেতিয়াও নাই। পীতাম্বৰ দেৱ গোস্বামীয়ে কৈছিলে, প্ৰভু ঈশ্বৰে, মই সুধিছিলোঁ, তেতিয়া তেওঁ কৈছিল যে উৎপল ভাওনা উদ্বোধন কৰা শক্তি এই মুলুকত কাৰো নাই। সেয়া জগত গুৰুজনাই তেওঁ এৰি থৈ যোৱা ছখন অংকীয়া নাটতে থৈ গৈছে ভাওনা। সেয়ে ভাওনা আমাৰ এতিয়া যিবিলাক, সেইবিলাক হৈছে নাটক। সেয়া নাটক, নাট সেয়াই আৰু নাট সেই ছখনে, সেই নাটকহে আমি দেখি আছো ইয়াত। গতিকে ভাওনা উদ্বোধন কৰাৰ শক্তি উৎপলৰ নাই, এইটো নাভাবিব। মই মাত্ৰ কথা পাতিলোঁ বাছ আপোনালোকৰ লগত, আৰু সেৱা ল'লোঁ গুৰু আসনলৈ। কাৰণ 2025 আহি আছে, এবাৰ যদি ইয়াৰ সেৱা লৈ যাব পাৰোঁ, 2025 ভাল হ'ব বুলি ভাবিছোঁ। ভাল হ'ব মোৰ বাবে। আৰু প্ৰাগ নিউজটো কাইলৈ পৰা অকণমান চাবনে? প্ৰাগ নিউজ চালে অন্য নহয়, কেতিয়াবা মোক দেখা পাব। আৰু দেখি গ্লাছৰ বাহিৰৰ পৰাই মাতিব। মই ভিতৰৰ পৰা মাতিব পাৰোঁ নে নাজানো, টিভিৰ ভিতৰৰ পৰা, কিন্তু বাহিৰৰ পৰাই মাতিব, এই ল'ৰাটো পেকপেকাই থকা ল'ৰাটো, এই ভাওনাত আহি পেকপেকাই যে আছিল কি, এনেকৈ বাহিৰৰ পৰাই মাতি দিব। মোৰ মাতটো চাগে আপোনালোকৰ কাণত পৰিব। মই গ্লাছৰ ভিতৰতে থাকিম, একো নাই, মাতি দিব। আৰু উৰিয়াম ঘাটত কেতিয়াবা অনুষ্ঠান থাকিলে বিকাশক কৈছোঁ মাতিবা, আৰু লাগিলে ঠিক পিছফালে বহি থাকিম, সেইফালে বহি। আশা কৰিছোঁ আছুৰ দীৰ্ঘজীৱী হওক, আছুৰ চিন্তা দীৰ্ঘজীৱী হওক। উৰিয়াম ঘাট আছু আৰু উৰিয়াম ঘাট বাকী ৰাইজক ভগৱানে আশীৰ্বাদৰ বৰষুণ দিয়ক। এই বৰষুণ জাকত আপোনালোক তিতিবলৈ আহিছে। আজি যে ইয়ালৈ যে আপোনালোক আহিলে, আপোনালোকৰ কি হৈ গ'ল কওকচোন? এনে মনতে ভাবকচোন কি হ'ল? ভগৱান আছে, এই গোটেই জেগাখনত ভগৱান আছে। আৰু আপোনালোক কোন জানে? মানুহ নহয়, ভকত। ভকত আৰু ভগৱানৰ মণিকাঞ্চন সংযোগ হ'ল ইয়াত। ইয়াতে ভগৱান দৌৰি আছে, ইয়াতে আছে ভগৱান। ভগৱানক কোনো দেখা নাই নহয়। আমি পৃথিৱীত ভগৱান এজনেই দেখিছোঁ, মা। মাৰ বাদে আৰু ভগৱান নাই, এজনেই আছে ভগৱান, মা। গতিকে আমাৰ যিজন ভগৱান, আমি স্পৰ্শ কৰিব নোৱাৰা ভগৱান, অনুভূতি লোৱা, তেওঁৰ লগত আপোনালোক ভকত আজি মণিকাঞ্চন সংযোগ হ'ল। এই মণিকাঞ্চন সংযোগ লৈ আপোনালোক ঘৰলৈ যাব, হ'বনে? ঠিক আছে দিয়ক। বহুত বেছি বৰকিলো ন, খাওঁ নিদিব আৰু। খাওঁ দিব নেকি? একদম খাওঁ নিদিব, পাৰিলে অকণমান আশীৰ্বাদ দিব দেই। কালি স্মাইল ছাৰে কোৱা মই আধাও কৰা নাই চাগে, মই মাথো এনেই ক'লোঁ আৰু। আপোনালোকে যাতে সদায় আশীৰ্বাদ দিয়ে, আৰু 2025টোত যাতে মই ধুনীয়াকৈ টপককৈ কথা কৈ থাকিব পাৰোঁ নিউজ চেনেলত, তাৰ বাবে যাতে আপোনালোকে আশীৰ্বাদ দিয়ে। পবিত্ৰদা, সকলোৰে ওচৰত আপোনালোক গোটেইকেইজন মোৰ চিনাকি, গোটেইকেইজন। আমি আৰু ঘূৰি ফুৰা মানুহ। কাইলৈ ৰাতিপুৱা পেণ্ডেল ক'ত কৰিব নাজানো, আমাৰ ভ্ৰাম্যমান পেণ্ডেলৰ দেখিহে আমাৰ জীৱনটো। কাইলৈ ৰাতিপুৱা হয়তো পঠিয়াই দিব কাৰ্বি আংলঙলৈ, এই যা কাৰ্বি আংলঙত নিউজ আছে, এনেকৈ ক'ব, দৌৰিব লাগিব। আমাৰ পেণ্ডেল কাইলৈ ৰাতিপুৱা ক'ত কৰিব নাজানো,
আমি এনেকৈ আমি উভৰি সেইটো কাৰণে বিয়াও পতা নাই নতো মানুহজনী এতিয়া ফোন কৰি থাকিলেহে লাহে লাহে মাতিম আৰু মিলাই মেলি তাইৰ লগত অলপ দীঘলীয়াকৈ পাতি ল'ব লাগিব যে মই কিন্তু এনেকুৱা উভৰি বুজিছেনে য'তে ৰাতি ত'তে কাটি মানুহ তই কিন্তু মিলিব লাগিব এইটো অলপ ঘৰুৱা কথা পাতিলোগে ঠিক আছে বিকাশ ধন্যবাদ বিকাশে ইয়াৰ আগত মোক এটা অনুষ্ঠানলৈ মাতিছিল মই আহিব নোৱাৰিলোঁ আজি বিকাশে মোক ধন্য কৰি দিলে বিকাশ ধন্য সকলোকে ৰোহিণী ধন্যবাদ জনাইছোঁ আটাইকেইজনক ধন্যবাদ দিছোঁ বেছিকৈ ক'লোঁ নেকি বঢ়িয়া বাছ বঢ়িয়া শব্দটোৱে লৈ যামগৈ দিয়ক ঠিক আছে গতিকে এইখিনি কথাই আপোনালোকৰ চব ক'লোঁ কথাখিনি আপোনালোকে যদি পাৰে মনত ৰাখিব নতো পেলাই থৈ গুচি যাব ইয়াতে যদি ভাবিছে যে এনেই গালে পেলাই থৈ গুচি যাব হ'ব ঠিক আছে মোক ইমান মৰম দিলে আশীৰ্বাদ দিলে নিৰ্মালী দিলে এয়া মোৰ পাথেয় হ'ব ভগৱানৰ শ্ৰীচৰণত এইখিনি মোৰ বাবে নিৰ্মালী হ'ব এইখিনি লৈ যাম আৰু সকলোৱে ভালে থাকক নতুন বছৰ ভালে হওক মাঘৰ বিহু শুভেচ্ছা জনালোঁ দেই মাঘৰ বিহু শুভেচ্ছা জনালোঁ আপোনালোকক আৰু নতুন বছৰ আপোনালোকৰ বাবে ভাল হওক হ'ব ঠিক আছে দিয়ক ৰাখিছোঁ তেতিয়াহ'লে ৰাখিছোঁ আপোনালোকৰ মাজৰ পৰা আৰু 15-20 মিনিটত বিদায় ল'ম আৰু বহু চোৱা যাবগৈ লাগিব